পাছফালে চাই দে মজা মজা বঢ়িয়া 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 হেপী নিউ ইয়েৰ হাতত দুটা চাই আপঙৰ টোপোলা লৈ আছো আৰু পাছফালে চাওক ইমান ধুনীয়া এটা মিচিং চাংঘৰ পাকঘৰ হয় বাৰু আৰু এই দুটা টোপোলা দেখিছেনে এতিয়া মানে আমাৰ বাইজনীয়ে হেৰি কৰিব চাকি দিব হেনো অলপ ওচৰলৈ আহক মই দেখুৱাই আছো ক'ত চাকি দিব এইটো চাওক এইটো পাত্ৰটো চাওক ইয়াতে চাকিব ইয়াত দেখিছেনে বস্তা এইটো কৰি থৈ দিছে মানে চাইখিনি পাৰ হৈ নাযাবলৈ আৰু ভিতৰত হেনো গৰম পানী কৰিছে দুটা টোপোলা আছিলে যিহেতু এটা টোপোলা দিলে তাৰ পাছত আকৌ এটা টোপোলা দি দিলে এনেকে দি দিয়াৰ পাছতে সমান কৰি দিছে লাহেকে মজাকে কিমান যে এটা ধুনীয়া গোন্ধ ওলাই আছে নহয় সেইটো মইহে গম পাইছো পানীটো চাওক বঢ়িয়াকে এনেকে অকমান অকমান দি দিছে তাৰ পাছতে এই তল ফালৰ পৰা ওলাই গৈছে চাওক ৱাও হেল্ল' আজি হৈছে 31 ডিচেম্বৰ এই বছৰটোৰ একেবাৰে শেষৰটো দিন সকলোকে মানে হেপী নিউ ইয়েৰ কৈছো আৰু ইয়াৰ পৰাই ৰাস্তাটোৰ কিনাৰৰ পৰাই মানে বজাৰ কৰিবলৈ আহিছো যিহেতু আজি অকমান পাৰ্টি চাৰ্টি কিবা কিবি চলিবই এইটো কাৰণে একেবাৰে মানে এইফালে চাওক না পইচা চইচা লৈ লৈছো এতিয়া যাওঁ বজাৰ কৰিবলৈ মানুহ কিন্তু আজি হৈছে দেই গেলামালৰ বস্তুখিনি ললো বাৰু তাৰপিছত এটা চব্জিখিনি লৈ লওঁ মানুহ দেখোন ভিতৰত অলপ কম এইফালে মদ চাওক মদ বেছি আছে মিঠা আলু কিমান হয় 1 কেজি 50 ইয়াতে 50 টকাকে বেছি আছে মিঠা আলু আকৌ ইয়াতে 30 টকা ইয়াকে লৈ লওঁ দিয়ক 2 কেজি মান আজি বহুত কষ্ট হল বজাৰ কৰিব যাওঁতে অকলে গলো বহুত পস্তালো তাতে ইমান ডাঙৰ বেগটো লৈ গৈছো আৰু গাড়ীখন ইমান দূৰত থব লগা হৈছে কাৰণ আজি মানে পাৰ্টি হয়তো পাৰ্টি মানে কি সবে পাৰ্টি খায় বজাৰখন মঙ্গলবৰীয়া বজাৰ ইমান মানুহ হৈছে গাড়ী বহুত দূৰত থব লগা হৈছে ওচৰলৈকে নিব পৰা নাই স্কুটি নিব পৰা নাই স্কুটি নিয়া নাই ভালে হ'ল বাৰু স্কুটিত মই বস্তুবোৰ আনিব নোৱাৰিলোহেঁতেন দুটা বেগ মই থৈ আহিলোৱে ভিতৰত আৰু এটা বেগ আছে এতিয়া মোক নিব লাগে আৰু ইমান ডাঙৰ বেগ অকলে কেনেকে আনিলি ইমানখিনি কেনেকে আনিছো মইহে গম পাইছো ইয়াত মানে আমাৰ পাৰ্টি বজাৰো আছে আমাৰ ঘৰৰ কাৰণেও আছে ৱাও পানী দি আছা ভালে হৈছে দেই আজি গাহৰিৰ লগত ভাল লাগিব ন লাইখিনি খাবলৈ কাৰণে মজা লাগিব ন ঘৰলৈ আহি গাটো ধুই ললো আৰু এতিয়া এয়া মিঠা আলু খাইছো চাওক ইয়াৰ আগতো বহুতখিনি বস্তু খালো বাৰু জলপান খালো কোমল চাউল খালো দৈ খালো বহুত বস্তু খালো কণী খালো এতিয়া মানে মিঠা আলু খাইছো তাকে আপোনালোকক দেখুৱাইছো আজি কিনি অনা মিঠা আলু খুব ধুনীয়া একে খাই আছো এতিয়া মিঠা আলু আপোনালোকে যিমান পাৰে খাওক কিছুমানেতো নাখায়ে খাওক মানে আৰু যদি পায় সহজে বেলি পৰু পৰু হল বেলিটো পৰু পৰু হৈ গৈছে আৰু আজিৰ আমাৰ পাৰ্টিৰ লোকেশ্যনটো ইয়াতে হ'ব গাড়ীখন সেট কৰি দিলো তাৰপিছত ইয়াতে এতিয়া চাংটাং বনাম মাংস চাংস পুৰা পৰি পৰি খাব লাগিব 7টা বাজিবলৈ আৰু 10 মিনিট সময় আছে আৰু তাৰপিছতে লাহে লাহে আমাৰ নতুন ঘড়ী বুলি দেখাই দিছে আৰু না 7টা বাজিছে বুলি তাত বেলেগকেতো আমি বেলেগতো চাব পাৰো মোবাইলো আছে মোৰ এনেকে ওলাই চাব পাৰো তাৰ মই জনাব নালাগে নহয় তাৰপাছত এইফালে ৰিনাই আহিছে সহায় কৰিবৰ কাৰণে বাহ পুৰা মানে লাই বা ইমান ডাঙৰ ডাঙৰ লাই দেখিছে আপোনালোকৰ বাৰীৰ লাইটো এইবিলাক আমাৰ ঘৰৰ লাই হয় দেখিছেনে এপাত লাই এসাঁজ হৈ যাব কি ডাঙৰ ডাঙৰ লাই বেলেগে আৰু জীৱনত খাই পোৱা নাই লাই শাক আমি আৰু দেখি পোৱা নাই ইমান ডাঙৰ লাই শাক জুই জ্বলাই দিলো একদম মানে বঢ়িয়াকে এতিয়া আৰু আৰম্ভণিহে মেইন তাৰপিছত এটা বস্তু মই দেখুৱাইছো আপোনালোকক এয়া চাওক এই চাংখন বহাই দিছো ধুনীয়াকে খুটি চুটি পুতি বঢ়িয়াকে একদম মাংস চাংস লগাম একদম মজা লাগিব আৰু কেইজনমান লগ লগৰি আহিব 4-5 জন মান মুঠতে মানে 9 জন মান আছো আৰু সকলোৱে মিলি মিয়াঙে আপেল চলাই আছে দেখিছে আপেল একটুকুৰা কোনে খাইলেও এইটো আপেল বাহ আপেলৰ কোৱালিটিয়ে বেলেগ দেই ডিসপ্লেৰ মানে কোৱালিটিয়ে বেলেগ কি ধুনীয়া লাগে চাবলৈ কাৰণে অলপ চুইচাম হা পেন পাবি অলপ চুইচাম দেই কৃষ্ণ প্ৰভু ভাল লাগিছে দেই থেংক ইউ মিয়াঙৰ জহতে অলপ আজি আপেল চুই পালো আৰু আপেলৰ লেপটপ গাহৰি কাটিবলৈ লগাইছে কি যে কৰিব নেখাও বাৰু কিন্তু কাটিবলৈ লগাই দিছে 1 কেজি গাহৰি হয় বেছি নহয় সেনেকে এটা মজাকে কাটিং কৰি আছো লাই লগত হেনো বনাব কিমান ধুনীয়াকে সালাদ বনাইছে ৰিয়াই বহুত বেয়া পালো কি কলি ৰিয়া বুলিহে ওলাই ৰিনা
চাওকচোন কিমান ধুনীয়াকে চালাড বনাইছে ৰিনাই হয় বেয়া নাপাবি দে তোৰ নামটো মোৰ বেলেগ ওলাই যায় মুখত বেয়া পালো একে নাম চব একেটা নামৰে লগ ধৰিব লাগে নে জন্মনিব ৰিয়া ৰীনা চব একে কি জানো দিয়া ৰিয়াহে ওলাইছে ৰিয়াৰ বেছি লগত থাকে যে জোৰমতে গাহৰি বনাই আছে আৰু এয়া চাওক কি ধুনীয়াকে হৈয়ে গ'ল লাই লগত গাহৰি বাপৰে বাপ এইখিনি জ্বলোৱা কথা আছিলে কিন্তু জ্বলালে নুজুৰে হয় নাই মানে পুৰি খালে নুজুৰে সেইটো কাৰণে লাই লগতে এনেকে বনাই দিলে আৰু ব্ৰইলাৰ মাংস আছে বাৰু দুটা গোটাবলৈ আনি থৈ দিয়া আছে একেলগে কটা নাই সেইখিনি মানে পুৰাই হ'ব নে কি হ'ব হ'ব আৰু মুঠতে কিবা এটা পুৰাটো পুৰিব লাগিবই বাৰু বক্স আহি গ'ল বক্স ভাড়াহে লৈ আনিছো বক্স জানে নাই ভাড়া লৈ আনিছো চাউণ্ডটো ইমানো বেছি ভাল নহয় বাৰু হলে চলি যাব আৰু মানে নোহোৱা টাইমত এইটোৱে বহুত আৰু কি কৰিম কষ্টৰি নাচন চোৱা তাৰপিছতে এতিয়া এয়া ব্ৰইলাৰ চোৱা কৰি আছে কৃষ্ণ আহি গ'ল বৰ্মন আহি গ'ল তাৰপিছতে এতিয়া এয়া আৰু চাফ চিকুণ চলি আছে বেছি নহয় অকল 2টা ব্ৰইলাৰ 6 কেজিমান আছে 2টা ব্ৰইলাৰত পুষ্পা পুষ্পা পুষ্পাৰাজ झुकेगा नहीं साला पुष्पाराज घपिया निदिबी আকৌ घपिया निदिबी আকৌ মজা বঢ়িয়া 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 গাঁৱৰে বৰ্ণালী গগৈয়ে না 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 দেখি বলে এইফালে আমাৰ ধুনীয়াকে বহি আছে সকলোৱে আৰু এইফালে জন্মনিয়ে ইয়াতে আমাৰ ব্ৰইলাৰ মাংসখিনি বনাব এতিয়া ধুনীয়াকে পিয়াজ চিয়াজ ঢালি দিছে টেষ্টিকে বনাবি দেই তাই বাৰু আজিকালি টেষ্টিকে বনাই মানে এক্সপাৰ্ট হৈ গ'ল খুব ধুনীয়াকে বনাই ব্ৰইলাৰ মাংস মইহে নাজানো ভালকে বনাবলৈ কাৰণে মই কেৱল বইলহে জানো ভালকে আই দে বুকু খাল লোকেল মুৰ্গী মিছা মিছিকে লোকেল মুৰ্গী বোলে এণ্টাৰটেইনমেণ্ট কেনেকে কৰিব লাগে আমি জানো নহয় মাংস একেবাৰে মানে কি বুলি কৈছে সিজি গৈছে এতিয়া খোৱা আৰম্ভ কৰি দিছো আৰু ওচৰৰে বাইজনীক মানে আপং চাকিবলৈ দিছিলো চাই আপং কিনিছিলো এতিয়া ইয়াকে খাই মানে আজি আৰম্ভ কৰিছো আৰু ইমান হাল্লা কৰে যে কেলে ইমান কেলে হাল্লা কৰ ঐ বৰ্মন কিবা এটা কৈ দে हैप्पी न्यू ईयर गाइस ओए जार बीबी ना उसका भी बड़ा नाम है बे लवर्स हैप्पी न्यू ईयर हैप्पी न्यू ईयर गाइस কিবা ক हैप्पी न्यू ईयर ৱেডিং নাইট পাৰ্টি কিবা কোৱা কোৱা हैप्पी न्यू ईयर কোৱা हैप्पी न्यू ईयर কোৱা এই অকৰ এজনী বুঝ বলো হেপী নিউ ইয়াৰ এনাৰ্জি নাই যে মাংস দিছে নাই এইটো পেটু খাই আছো এইটো মুৰ্গী পেটু টেষ্টি হৈছে নে দস্তি ৰিনা বনাইছেতো ক'ত নহ'ব আৰু এইফালে চিকেন বনি আছে
ভাল নালাগে ইমান অকমানটো মনোজ ভাই অলপ দীঘলীয়া এটা দীঘলকে পুৰা ভাতটো খাই লওঁ আৰু দেই ৰাইজসকল নাচি নাচি সকলোৱে ভাগৰি পৰিলে মোৰো মাত মানে ভাঙিয়ে থাকিলে ইমানে বেছি ফূৰ্তি কৰা হ'ল এতিয়া সময় তেল পৰি গৈছে মোৰ গাত এতিয়া সময় 2টা বাজিলে ৰাতি খাই লওঁ ভাত অকমান ইমান ৰাতি ভাত খোৱাটো মানে অভ্যাসেই নাই একো নাই বাৰু খাই দিওঁ আৰু আজি তাৰপিছতে সকলোকে আকৌ এবাৰ হেপী নিউ ইয়েৰ খাই লওঁ দেই সকলোৱে বহিছে বাজি গ'ল 3:10 আৰু এইটো ভিডিঅ' ইমানখিনিতে শেষ কৰিছোঁ আকৌ লগ পাম অন্য এটি ভিডিঅ'ত নতুন বছৰটিৰ শুভেচ্ছা জনালোঁ সকলোকে আশা কৰিছোঁ বছৰটো খুব সুন্দৰভাৱে পাৰ হওক খুব সুন্দৰ কাম কৰক আগবাঢ়ি যাওক মাতষাৰ দেখিছে নাই কিমান সলনি হৈ গ'ল ঠাণ্ডাও লাগিছে মাহটো ফাটি গৈছে কি ক'ম আৰু লগ পাম এটি অন্য ভিডিঅ'ত আজিলৈ শুভৰাত্ৰি